like a beacon of bright stars. How did life go wandering far until I found your lighthouse, guiding me out the Hello guys, আজি আমি আনবক্সিং কৰি আছো KLS 24 মিক্সাৰ যেটো এতিয়াৰ ফালৰ পৰা আহে এটো আমি এতিয়া আনবক্সিং কৰিম ডাবল কাৰ্টুনত আহে মিক্সাৰটো তো আমাৰ এটা ডাবল পেকেজিঙত আছিল মিক্সাৰখন ডাঙৰ সেফটিৰ কাৰণে ভাল হৈছে ট্ৰান্সফৰ্মাৰটো একো ডেমেজ নহয় মিক্সাৰখন দিছে পাৱাৰ কেবল আপোনাৰ ইউজাৰ মেনুৱেল দিয়া আছে কুণ্ডলী তো এইখন আমাৰ ফাইনেল লুক এতিয়াৰ প্ৰ 24 চেনেলৰ মিক্সাৰৰ লুকটো চাই ল'ব পাৰে তো এতিয়া আমি পাৱাৰ কেবলটো লগাই কেনে অন কৰি চাওঁ মিক্সাৰখন চেক কৰি আনিছিলো পাৱাৰ কট আমি বৰ্ডত লগালো মিক্সাৰৰ পাৱাৰ অন কৰিলো আপোনাৰ লুকটো চাই ল'ব পাৰে এটা আপোনাৰ সাইডত ধুনীয়াকৈ লাইট দি আছে এতিয়াৰ প্ৰ ব্ৰেন্ডিঙত দেখাত এটা ধুনীয়া লুক এটা আহে আপোনাৰ এটা লাইনত যি চেনেল আছে তো প্ৰত্যেকটো তেনেকুৱা সিস্টেমতে আছে এইটো হৈ গ'ল আপোনাৰ গেইনৰ বটন এইটো হাই ফ্ৰিকুৱেন্সি হাই মিড ফ্ৰিকুৱেন্সি লো আৰু আপোনাৰ 6টা অক্সৰ অপচন দি আছে ইয়াতে আপোনাৰ ডাবল এফেক্টছৰ সিস্টেম ৰাখা আছে যেটো আপোনাৰ FX1 আৰু FX2 আৰু ইফালে হৈ গ'ল আপোনাৰ পেইন তো আপুনি ইয়াতে গ্ৰুপ 1 গ্ৰুপ 2 সিলেক্ট কৰিব পাৰে তো এইটো ফেডাৰৰ ধুনীয়া স্মুথ আছে তো ইয়াতে আপোনাৰ ধুনীয়াকৈ ইণ্ডিকেটৰ শ্ব' কৰে যোনটো আপোনাৰ চেনেলত কিমান আউটপুট ঠেলি আছে এইটো হৈ গ'ল আপোনাৰ ডাবল চেনেলৰ ভলিউম বটন এইকেইটা হ'ল আপোনাৰ গ্ৰুপৰ গ্ৰুপ 1 গ্ৰুপ 2 মানে এটাতে দিয়া আছে গ্ৰুপ 3 গ্ৰুপ 4 এইটো আপোনাৰ এটা দিয়া আছে তো আপোনাৰ এইটো হৈ গ'ল MP3 ৰ কাৰণে এইগিলা FX1 FX2 ৰ কাৰণে আপোনাৰ বটন দিয়া আছে তো আপোনাৰ এই কিটা হৈ গ'ল 6টা অক্সৰ অপচন দিয়া আছে যেটো আপোনাৰ সিঙ্গেল কাম কৰিব এইকেইটা হ'ল আপোনাৰ FX1 আৰু FX2 সিলেক্ট কৰিব পাৰে যেটো আপোনাৰ দুটা ডিসপ্লেত দিয়া আছে আপোনাৰ ডিজিটেল এফেক্ট হয় টোটালি আপুনি ইয়াতে সিলেক্ট কৰি কেনে চলাব পৰা যায় তো এইখন হ'ল আপোনাৰ মাল্টিমিডিয়া ইউজৰ কাৰণে ধৰক আপোনাৰ MP3 চলোৱা গীত বজোৱা হেনুকা সিস্টেমৰ কাৰণে ইয়াতে আপোনাৰ 99 FX পোৱা যায় DSP তো আপোনাৰ ইয়াতে সিলেক্ট কৰিব পাৰে
তো এতিয়া আমি আহি গ'লোঁ বেক পেনেলত। এইটো আপোনাৰ 1ৰ পৰা 20লৈকে ফুল আউটপুট ল'ব পাৰে। ইয়াতে এক্সেলাৰেটিও ল'ব পাৰে, জেকেটিও ল'ব পাৰে। ইয়াতে আপোনাৰ ফেণ্টম পাৱাৰৰ চুইচ দিয়া আছে এক্সট্ৰা আপোনাৰ একদম 1ৰ পৰা 20লৈকে দিয়া আছে। তাৰপিছত আপোনাৰ এইফালে 6টা অক্স এক্সট্ৰাকৈ দিয়া হৈছে। আপোনাৰ ইয়াতে মেইন ৰেফ লাইট আউটপুট ল'ব পৰা যায়। ইয়াতে আপোনাৰ 4টা গ্ৰুপ 1, গ্ৰুপ 2, গ্ৰুপ 4, তো এইকেইটা আউটপুট ল'ব পৰা যায় আপোনাৰ ইয়াত। তো আপোনাৰ ইয়াতে PC কানেক্ট কৰাৰ কাৰণে চিষ্টেম দিয়া হৈছে, কানেক্ট কৰি ল'ব পাৰে। তো আজিলৈকে ইমানে। আপোনাৰ ATER Pro KLS24 মিক্সাৰখন যিমানখিনি পাৰিলোঁ দেখালোঁ। তো ইয়াৰ নেক্সট আপোনাৰ টেষ্টিং ভিডিঅ' আহি আছে, তাতে আপুনি ধুনীয়াকৈ গোটেইখিনি ডিটেইলছ দেখা পাব। তো এতিয়ালৈকে বাই বাই।